Manamang danang, manugayang mapadanang, hukum rungong mozi sugal nomilape bomoya. এফালে যেহেতুকে মায়ে এতিয়া বৰ্তমান এয়া মিচিং জনগোষ্ঠীৰ ঘৰুৱা আপং মানে এইটো কি আপং বুলি কয় মা নগিন আপং এয়া চাওক সন্ধিয়া হ'লেও কিন্তু খুব সুন্দৰ এটা পৰিৱেশৰ মাজত এতিয়া মই নাৰায়ণপুৰ টিকিৰাই মানে মিচিং জনগোষ্ঠীৰ ব্যক্তি এঘৰলৈ আহিলোঁ ঘৰখন হ'ল এইখনেই এতিয়া যিহেতুকে লাহেকৈ সোমাই যাম ভিতৰলৈ ফাৰ্ষ্ট আহিছোঁ আৰু মই নাৰায়ণপুৰলৈ আহিছিলোঁ কাম এটা কাৰণে হঠাতে ফোন কৰিলে ককাইদেৱে মোৰ এজন ছাবস্ক্ৰাইবাৰ বিটু দলে ককাইদেউ এতিয়া বৰ্তমান ক'ৰবাত আছে বোলে আহিব তথাপিও ঘৰখনলৈ সোমাই যাওঁ বাকীখিনি আপোনালোকক দেখাম চাই থাকক যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিহেতুকে জানেই আৰু মিচিং জনগোষ্ঠীৰ ব্যক্তিসকলৰ চাংঘৰ গান এটাই আছে নহয়নে চাংঘৰ ধুনীয়া বুলি এনেকৈ এই নাজানো আৰু গাবলৈতো নাজানোৱেই তথাপি এতিয়া ভিতৰলৈ সোমাই যাওঁ ন অঁ আহি আছোঁ ধাম ধুম সোমাই আহি আছোঁ মানে ঘৰত বৌ অকলে মানে নে কি এইফালে এতিয়া আহি পানে প্ৰথম আমি বৌকে লগ পাইছোঁ আৰু এইফালে ভাইটি তোমাৰ নামটো যদুমণি শইকীয়া তোমাৰ ঘৰ ইয়াতে নেকি নপুমা গাঁৱত আৰু এইফালে বিটু বৌ মানে বিটু দলে বৌ ন মানে আপুনি মিছেছ মানে আমিতো বৌ সেইটো কাৰণে ক'লো বৌ যিহেতুকে বিটুৰ বেটাক লগ পালোঁ বেটা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম সুদীপ কুমাৰ দলে কিহত পঢ়ি আছা পঞ্চমত এতিয়া ক'লৈ গৈছিলা দোকান কি আনিলাগে এইটো কিনো বেটাই ডিম এটা লৈ আহিছে ডিমটো কি খাবা নেকি খাবা এটা ডিম খাবা অকলে ব'লা আজি আমাৰ ঘৰলৈ যাওঁ আমাৰ ঘৰত ডিম খাওঁগৈ যাবানে নাযায় ঠিক আছে ভালকৈ পঢ়িবা হা ভালকৈ পঢ়িবা আৰু ভাল নাম কৰিব লাগিব না ঠিক আছে স্কুলখনৰ নাম কি আছিলে বেটা নৱমা প্ৰাথমিক LP স্কুল প্ৰধান শিক্ষকজনৰ নাম কি বাৰু যোগ বাইদেউ যোগ কি লিখে আগটো আৰু গুৰিটো ক'ব লাগে নহয় শ্ৰীমতী যোগ গগৈ ধন্যবাদ ভাল লাগিল ভালকৈ পঢ়িবা ঠিক আছে এয়া হ'ল বিটুদাৰ ল'ৰা আৰু যিহেতুকে বিটু কৈ থাকোঁতে আপোনালোকে চাগে ভাবিছে কোননো বিটু সেইটো বিটু বৰ্তমান ঘৰত নাই বিটু আহিব তাৰপিছত লগ পাম দিয়ক আপোনালোককো দেখাই দিম কোন বিটু ঘৰলৈ আহি পেলাই এতিয়া আমি আছোঁহি ঠিক আছে সেইটোকে বিটু ঘৰলৈ আহিছিলোঁ আৰু এইফালে বিটু বৌ নামটো কওক না মোৰ নাম জ্যোৎস্না দলে মানে বৌয়ে লাজ কৰিছে নে কি নাজানো আৰু এইফালে বিটু মই অথনিৰ পৰা কৈ আছিলোঁ যে বিটু দলে ঘৰলৈ আহিছোঁ আৰু বিটু দলে এয়াই যিহেতুকে আমি বিটু দলে নথকা অৱস্থাত ঘৰত আহি পালোঁ আৰু বৌয়ে কি গামোচা দিব বিচাৰিছে মানে এইখন নোহোৱানো হয় মানে বিহু দিনত মৰম দিছে বহুত বহুত ধন্যবাদ ভাল লাগিল আৰু বিশেষকে এইফালে এইফালে বিটু ভাল লাগিল যিহেতুকে এইফালে বিটু বেটি বেটি নামটো কৈ দিয়া কি খাই আছা তুমি মাংস খাই আছা চুমাব পাৰিছা নাই কিহত পঢ়ি আছা তুমি প্ৰথম ৰোল নম্বৰ কিমান ভালে সৰু ছোৱালী যিহেতুকে ভালকে মুখত ফুটাও নাই কথাবিলাক তাই যিহেতুকে এতিয়া খোৱাত ব্যস্ত আৰু ভাল লাগিলে যিহেতুকে আহি পিনি মই বিটু ঘৰ পালোঁ আৰু এইফালে বিটুৱে কি উলিয়াইছে চব নাখাবলৈ মাংস প্লেট মাংস প্ৰথম যেতিয়া মই ছ'চিয়েল জগতত মানে ভৰি দিছিলোঁ প্ৰথম ছাবস্ক্ৰাইবাৰ বুলি ক'লোঁ বেয়া নহয় যিহেতুকে বিটু প্ৰথমৰ পৰাই মোৰ লগত ফোনত যোগাযোগত থাকে কিন্তু আজি আহি বিটু ঘৰ পালোহি ভাল লাগিলে বহুত বহুত ধন্যবাদ আৰু বিটু মই ভাল লাগিল বাৰু বন্ধুসকল ভিডিঅ'টো চাই গৈ থাকক সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকক দেখাম যিহেতুকে মিচিং জনগোষ্ঠীৰ কেনেধৰণে কি কৰে সকলোখিনি দেখাবলৈ প্ৰয়াস কৰিম যদি চাই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইফালে যিহেতুকে মায়ে এতিয়া বৰ্তমান এয়া মিচিং জনগোষ্ঠীৰ ঘৰুৱা আপং মানে এইটো কি আপং বুলি কয় মা নগিন আপং এয়া চাওক
সুন্দৰ এটা মানে মেহফিলত চাওক না, যিহেতুকে মিচিং জনগোষ্ঠীৰ ঘৰুৱা আপং, লগত আছে তলাডলকে এডাল এডাল লেগ পিচ, আৰু এইফালে ককাইদেউ এজন পাইছোঁ। ককাইদেউ নামটো কওক না আপুনি? আভি বুলি কয় মোৰ, আভি পংকজ। আভি পংকজ। ককাইদেউ নামটো? মোৰ নাম ভাস্কৰ জ্যোতি দলে। এতিয়া ককাইদেউ খুব ধুনীয়া এটা মানে কি গীত গাব বোলে। গীতটো যিহেতুকে ককাইদেউ গাই থাকে, আজি যিহেতুকে আমি পালোঁ এই মেহফিলতে মানে চেষ্টা কৰি চাম আৰু শুনিবলৈ মন যায় ন, যিহেতুকে আগন্তক বিহু। কিন্তু এটা কথা কওঁ, আপুনি সেই গানটো যিটো গীত ধৰিব আপোনালোকৰ গীত ল'ব হা, ঠিক আছে, আমি শুনিম, ভাল লাগিব ন? ঠিক আছে, তেতিয়াহ'লে বন্ধুসকল আমাৰ লগতে আপোনালোকেও গীতটো শুনক, নহয়নে? তেতিয়াহ'লে ককাইদেউৰ পৰা গীতটো শুনো। কালি ভাল লাগিব। এইটো আমাৰ অতীতৰ গান আকৌ, অতীতৰ গান মানে বনাইছেগে। আমাৰ গমুক পাৰ্টিটো এনেকুৱা বস্তু, আমাৰ যিমান পুৰণা আছিলে হয়তো আমি শুনাও নাই, তেনেকুৱা মানে পুৰণা গানবিলাক ৰিভাইজ কৰি পেলাই গোৱা হয়। মানে বহুত ভাল লাগে আৰু বহুত ৰাইজেও আমাক, মিচিং ৰাইজে ছাপোৰ্ট কৰে ধুনীয়াকৈ দেই। এইটোৱে মই গাইছোঁ। গাওঁ দেই। হ'লেও এতিয়া প্ৰেক্টিচ নাই, অকণমান স্কেল চিস্কেলটো কোৱা নাই আৰু যেনেকৈ ওলাই মাতটো এনেকৈ গাই যাম আৰু। Lamtem cuma lamun pak surude ogodune. Lamtem cuma lamun pak surude ogodune. Oi no madri kasulamun yukko asu dansin godune. Laule tum sankang tapagle tum sankang kerelang pole pamulo amonulo yangkang dewo yana toyal dum kolo tupta dumin mintang adina lang sankang ya anaya wode bisa diongode dopoya done anong pamape dolingam dodagom pilingam tidagom mapol dudone oya ngoke apuni barido dangon popura amike barido deyoka ngoke apuni barido dangon popura amike barido deyoka ngome ai pemadom mana mana amike luram tayoka ana sodia topam gena posuram lakope kunjon sulapa ana donge mosoy pamagon uyo yamo bonom riksoy lakupe এয়া হ'ল মিচিং জনগোষ্ঠীৰ টিপাখাল। এইখন চাওক, খুব সুন্দৰ এখন টিপাখাল। আৰু এতিয়া ভণ্টি কি বনাই আছা তুমি? মাংস ভাজি আছে আমাৰ এই ভণ্টি, এইফালে বনাই আছে। অকল সঁচা ওচৰত ক'বলৈ গ'লে জাং জাঙে গৈ থকা কুকুৰা ঠেং, মানে ভণ্টিয়ে টুকুৰা টুকুৰ কৰি বনালে। মিচিং জনগোষ্ঠীৰ টিপাখালখন দেখাবলৈ মোৰো মন যায় ন। এইফালে বিটু ভাইটি আৰু এইফালে চক টিপাখালৰ ওপৰত মাংসও নাই, একো এই মাছ দেখিছে নাই, শুকান মাছ। চাওক বন্ধুসকল, এয়াই হ'ল মিচিং জনগোষ্ঠীৰ টিপাখালৰ ওপৰত থকা চাং পথাৰখন। আমাৰ বিটুৰ ককাইদেউ, ককাইদেউৰ নামটো কৈ দিয়ক। মোৰ নাম ভাস্কৰ জ্যোতি দলে। আৰু এইফালে মা, যিহেতুকে এইফালে বিটু দলে
আৰু এইফালে মোৰ ভণ্টি মানে বিটু দলেৰ ৱাইফ মানে বোৱাৰী, যিহেতুকে একেলগতে আজি ঘৰত। আৰু মাক লগ পালোঁ, খুব ভাল লাগিলে। আৰু প্ৰথমে মাক সেৱা এটা জনাইছোঁ দেই। আৰু লগতে আজি ককাইদেউহঁতৰ মানে কি কয় মা ঘৰত আহি উপস্থিত, মানে বিটু ভাইটিকহে প্ৰথম চিনাকি, আহি পালোঁ। আৰু ককাইদেউকো লগ পালোঁ, মাক লগ পালোঁ, বোৱাৰীক পালোঁ, মানে ভণ্টিকো পালোঁ। খুব ভাল লাগিলে। খুব সুন্দৰকৈ এসাঁজ ভাতো খালোঁ। ৰান্ধি দিলে অন্নমুঠি, তাৰ সোৱাদটো কিন্তু পটকৈ চব মানুহে পাবলৈ অলপ অসুবিধা হয়। কাৰণ আৰু অসমত এনেকুৱা এগৰাকী মাতৃ, মা আচল পাই মই ডাঙৰ হোৱা নহয়। আজি মাতৃক লগ পাই খুবেই মই সন্তুষ্টি। আৰু কিনো কওঁ, মা কিবা অসুবিধা পালে নেকি কওক? নাই। খুব ভাল লাগিল। আৰু বন্ধুসকল, যিহেতুকে পৰিয়ালটোক সকলোকে লগ পালোঁ, খুব ভাল লাগিল, খুবেই ভাল লাগিল। ভণ্টিয়ে বিহু উপলক্ষে এখন গামোচাও দিলে মোক। গামোচাখনৰ মান একচুৱেলি অসমীয়াৰ মান, আৰু 12 জনগোষ্ঠীৰ ব্যক্তি মানে কি একগোট হৈ আমাৰ অসম গঠন। খুব ভাল লাগিল। আজি আমি ঘৰত কথা বতৰা পাতি থাকোঁ, আৰু আহি পিনে আজি এপাক নাচিবলৈ ইচ্ছা আছিল, কিন্তু এতিয়া নানাচো, যিহেতুকে আগন্তুক বিহু আহি আছে। নাচিম আৰু এদিন খুব ধুনীয়াকৈ দেখাম, সকলোকে লগ পাম। এতিয়ালৈ শুভৰাত্ৰি, বাই।